তো বন্ধুসকল কটন ইউনিভাৰ্চিটিত পঢ়াটো সকলোৰে বাবে এটি সপোন হয় বন্ধুসকল হে মই আপোনালোকক এই ভিডিঅ'টিত জনাম কটন ইউনিভাৰ্চিটিত আপোনালোকে পিজি এডমিশন কেনে ধৰণে ল'ব পাৰিব পিজি এডমিশন ল'বলৈ আপোনালোকৰ এন্ট্ৰেন্স এক্সাম কেনেকুৱা হ'ব এন্ট্ৰেন্স এক্সামৰ সিলেবাস কি হ'ব এক্সাম প্যাটাৰ্ন কেনেকুৱা ধৰণৰ হ'ব লগতে বন্ধুসকল আপোনালোকে কটন ইউনিভাৰ্চিটিত যদি এডমিশন ল'বলৈ যায় তেতিয়াহলে আপোনালোকৰ এডমিশন ফিজ কিমান পৰিব পাৰে এমএত আপোনালোকৰ এডমিশন ফিজ কিমান হ'ব এমকমত কিমান এমএসসিত কিমান সম্পূৰ্ণ কথা জনাম লগতে বন্ধুসকল আপোনালোকক মই জনাম কটন ইউনিভাৰ্চিটিত কোনটো বিভাগৰ কিমান ইনটেক কেপাসিটি আছে লগতে আপোনালোকে কটন ইউনিভাৰ্চিটিত যদি এডমিশনৰ সিট পায় তেতিয়াহলে তাত আপোনালোকে ৰিজাৰ্ভেশনৰ যেটো ৰুলছ কেনে ধৰণে পাব বা আপোনালোকৰ আদাৰ ইউনিভাৰ্চিটিৰ পৰা যোৱা শিক্ষাৰ্থীসকলে কেনে ধৰণে ৰিজাৰ্ভেশন লাভ কৰিব বা ক্যাটেগৰি ওয়াইজ এসটি এসসি ওবিসি সকলে কেনে ধৰণে ৰিজাৰ্ভেশন লাভ কৰিব সম্পূৰ্ণ কথা অৰ্থাৎ বন্ধুসকল কটন ইউনিভাৰ্চিটি পিজি এডমিশনৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবঢ়ো তো বন্ধুসকল এইটো হৈছে কটন ইউনিভাৰ্চিটিৰ পিজি এডমিশনৰ নোটিফিকেশন যোৱা 21 মে তাৰিখে এটো উলাইছিল আৰু এই নোটিফিকেশনৰ মতে তেওঁলোকে ইয়াত কৈছে যে আপোনালোকৰ যেটো অনলাইন এপ্লাই প্ৰক্ৰিয়া 10 জুনৰ পৰা আৰম্ভ হ'ব 10 জুন 2025 ৰ পৰা আপোনালোকে অনলাইন ভাবে এপ্লাই কৰিব পাৰিব পিজি এডমিশন এন্ট্ৰেন্স এক্সামৰ কাৰণে হয় বন্ধুসকল আপোনালোকে ইয়াত সকলো কথা গম পাব যত আপোনালোকৰ ইয়াত কৈছে যে the registration process will be open till 11 pm on 19 June অৰ্থাৎ 19 জুন লৈকে আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া লাষ্ট ডেট থাকিব আৰু আপোনালোকক ইয়াত কৈছে যে registered candidate must submit their online forms complete with all particulars before 11 pm on 20 June 2025 হয় আপোনালোকে 20 জুন লৈকে আপোনালোকে যদি 19 জুন লৈকে এপ্লাই কৰিব পাৰিব ৰেজিষ্ট্ৰেচন কৰি পেলাই তাৰছত 20 জুন লৈকে আপোনালোকে কমপ্লিট ডকুমেন্ট সাবমিট কৰি পেলাই আপোনালোকে সাবমিট কৰিব লাগিব এপ্লাই কৰিব পাৰিব তো ইয়াত কৈছে যে ৰিজাৰ্ভেশন সিট যেটো হ'ব তো ৰিসিটটো আপোনালোকৰ ইয়াত কৈছে যে যিমান ইনটেক থাকিব তাৰে 50% কটন গ্ৰেজুৱেট সকলৰ কাৰণে ৰিজাৰ্ভ থাকিব বাকি ওপেন ক্যাটেগৰি যিসকল আদাৰ ইউনিভাৰ্চিটিৰ পৰা যাব তেওঁলোকৰ কাৰণে 50% অৰ্থাৎ যদি 50টা সিট থাকে তেতিয়ালে 25টা কটন গ্ৰেজুৱেট সকলে লাভ কৰিব আৰু 25টা ওপেন ক্যাটেগৰি মানে আদাৰ ইউনিভাৰ্চিটিৰ পৰা যোৱা শিক্ষাৰ্থীসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব কিন্তু ইয়াত কৈছে যে অল সিটস অফ এমএ ইন বড়ো এমএল আইএস আৰু এলএমএম আৰু এমকম এই চাৰিটা সাবজেক্টত কিন্তু সকলো ওপেন ক্যাটেগৰি মানে আদাৰ ইউনিভাৰ্চিটিৰ পৰা যিমান 20টা থাকে 40টা থাকে যিমান ইনটেক থাকিব সকলো ক্যাটেগৰি বা সকলো ইউনিভাৰ্চিটিৰ পৰা যোৱা শিক্ষাৰ্থীসকলে এপ্লাই কৰিব পাৰিব তা সিট লাভ কৰিব হেতুৱে গৈছে তো ইয়াত তেওঁলোকে এনে ধৰণে তেওঁলোকে সিটসমূহ ৰিজাৰ্ভেশন ফেসিলিটি প্ৰভাইড কৰিব কটন গ্ৰেজুৱেট আৰু ওপেন ক্যাটেগৰি বা আদাৰ ইউনিভাৰ্চিটিৰ পৰা যোৱা শিক্ষাৰ্থীসকলৰ কাৰণে ইয়াত তেওঁলোকে কৈছে কটন গ্ৰেজুৱেট সকলৰ কাৰণে তেওঁলোকে CGPA বেস এডমিশন দিব পাৰে অৰ্থাৎ তেওঁলোকৰ CGPA যদি ভাল হয় এডমিশন দিব তো আপোনালোকে কি সাবজেক্টৰ এডমিশন ল'ব পাৰিব থ্ৰট CGPA বেস ইয়াত তেওঁলোকে দিছে আৰু লগতে আদাৰ ক্যাটেগৰি যিসকল ক্যান্ডিডেট আছে তেওঁলোকে এন্ট্ৰেন্স বেস তেওঁলোকে এডমিশন ল'ব লাগিব এন্ট্ৰেন্স বেস আপোনালোকে এডমিশন ল'বলৈ যাওঁতে কি সাবজেক্টৰ এডমিশন ল'ব পাৰিব মই আপোনালোকক জনাই আছো আন্ডাৰ ওপেন ক্যাটেগৰি আপোনালোকক ইয়াত কৈছে MBBT and MA in Mass Communication to আপোনালোকে কৰিব পাৰিব কটন পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স এক্সামিনেশন কেনে ধৰণৰ হ'ব ইয়াত তেওঁলোকে কৈছে যে কটন পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স এক্সাম আপোনালোকৰ MCQ টাইপ হ'ব আৰু OMR ত আপোনালোকে এক্সামটো ফিল আপ কৰিব লাগিব obviously আপোনালোকৰ এক্সামটো 100 মাৰ্কছৰ হ'ব য'ত আপোনালোকৰ নেগেটিভ মাৰ্কিং সিস্টেমত থাকিব তো এনে ধৰণে আপোনালোকে এন্ট্ৰেন্স এক্সাম দি পেলে আপোনালোকে এই যেটো obviously আপোনালোকৰ যেটো মার্কস হ'ব ফৰ এভৰি কাৰেক্ট এনসাৰৰ কাৰণে আপোনালোকৰ 4 মাৰ্কস থাকিব আৰু তাত আপোনালোকক ইয়াত কৈছে 1 মাৰ্ক নেগেটিভ থাকিব অৰ্থাৎ আপোনালোকক 1 মাৰ্ক কৈ 4 মাৰ্কসৰ অৰ্থাৎ এটা কোৱেশ্যনত 4 মাৰ্কস কৈ থাকিব আৰু আপোনালোকক 1 মাৰ্কস কৈ নেগেটিভ মাৰ্কিং থাকিব তাত আৰু মেৰিট লিষ্ট এণ্ড ডেটস অফ এডমিশন তেওঁলোকে কৈছে পিছত জনাব অৰ্থাৎ আপোনালোকৰ অনলাইন এপ্লাই কৰাৰ পিছত এন্ট্ৰেন্স এক্সামৰ পিছত তেওঁলোকে মেৰিট লিষ্ট সমূহ প্ৰভাইড কৰিব মেৰিট লিষ্ট তেওঁলোকে কটন গ্ৰেজুৱেট সকলৰ কাৰণে সেপাৰেট বনাব আৰু ওপেন ক্যাটেগৰিৰ শিক্ষাৰ্থীসকলৰ কাৰণে সেপাৰেট বনাব তো ইয়াত তেওঁলোকে ইয়াত কৈছে যে গ্যাপ ইন ষ্টাডি আন্ডাৰ ওপেন ক্যাটেগৰি তো more than 3 years of study gap that pass
The qualifying examination before 2022 shall not be eligible for admission except for the LLM program in which there is no restriction on gap period. অর্থাৎ যিসকল ক্যান্ডিডেট বা শিক্ষাৰ্থী 3 ইয়াৰ্ছৰ ওপৰত গেপ আছে তেনে শিক্ষাৰ্থী কিন্তু ষ্টাডি কৰিব নোৱাৰিব ইয়াত তেওঁলোকে সম্পূৰ্ণ কথা ইয়াত মেনশন কৰিছে আৰু যদি 1 and 2 ইয়াৰ তেনেকুৱা কোন ধৰণৰ শিক্ষাৰ্থী থাকে যেটো তেওঁলোকৰ যদি গ্যাপ থাকে তেতিয়ালে তেওঁলোকে কৈছে সাবমিট এ সেলফ ডিক্লেৰেচন অৰ্থাৎ সেলফ ডিক্লেৰেচন এটা দিব লাগিব তো আপোনালোকে কি প্ৰগ্ৰামত এনৰোল হ'ব পাৰিব তেওঁলোকে কৈছে MA in Ancient Indian History, Culture and Archaeology, Anthropology, Arabic, Assamese, Bengali, Boro, Economics, Education, English, Hindi, History, Mass Communication and Journalism, Persian, Philosophy, Political Science, Psychology, Sanskrit and Sociology. Egitat apoke MA koribo paribo, MSc Botany, Chemistry, Environmental Biology and Wildlife Science, Geography, Geology, Mathematics, aru Molecular Biology and Biotechnology, Physics, Statistics and Geology. To egeta subject MCA koribo paribo, Master of Library and Information Science, LLM অর্থাৎ Master of Law, MCom করিব পাৰিব এইবিলাক কোর্স আপোনালোকে কৰিব পাৰিব তো পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকক লাগে যে যোৱা বছৰ কোনটো বিভাগৰ অৰ্থাৎ কিমান কাট অফ গৈছিল বটেনিত কিমান কাট অফ গৈছিল কেমিষ্ট্ৰিত কিমান কাট অফ গৈছিল তো সম্পূৰ্ণ কথা যদি জানে কমেন্ট সেকশনত কমেন্ট কৰিব মই আপোনালোকক জনাম তো ইয়াত আপোনালোক কোনটো বিভাগত কিমান ইনটেক আছে তেওঁলোকে ইয়াত সম্পূৰ্ণ কথা মেনশন কৰিছে তো এনশিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী কালচাৰ এণ্ড আৰ্কিঅলজিত 20 ইনটেক আছে যত 50% অর্থাৎ কটন গ্রাজুয়েট 10টাৰ কাৰণে 10টা ৰিজাৰ্ভ থাকিব ওপেন ক্যাটাগৰীৰ কাৰণে 10টা সিট ৰিজাৰ্ভ থাকিব তেনে ধৰণে এন্থ্ৰোপলজি 13 26 আছে এৰবিক 40 এছামিছত তেওঁলোকে 56 ইনটেক আছে বেংগলী 20 বড়োত 20 ইকনমিক্সত তেওঁলোকৰ 54 থাকিব এডুকেশনত 40 ইংলিশত 56 হিন্দীত তেওঁলোকৰ আকৌ 36 হিষ্ট্ৰীত আকৌ 44 মাস কমিউনিকেশনত আকৌ 26 Persianot 20 Philosophy 50 Political Science 60 Psychology 26 Sanskrit 20 Sociology 26 এনে ধৰণে ইনটেক আছে MSc ৰ ক্ষেত্ৰত Botany 24 আছে Chemistry আকৌ 34 আছে Environmental Biology and Wildlife Science 20 আছে Geography 34 Geology 20 ইনটেক আছে Mathematics আকৌ 44 আৰু Molecular Biology and Biotechnology আকৌ 20 Physics 34 Statistics 24 Geology আকৌ 28 আছে MCA ক্ষেত্ৰটো 40 ইনটেক আছে Library and Information Science 20 ইনটেক Law 20 ইনটেক আছে আৰু MCom তো আছে 20 ইনটেক তো এনে ধৰণৰ ইনটেক ক্যাপাসিটি আছে তেওঁলোকৰ তো যদি ফিস আমি যদি চাবলৈ যাওঁ আপোনালোকৰ এডমিশন ফিস কিমান যাব তেওঁলোকে ইয়াত সম্পূৰ্ণ কথা মেনশন কৰি যে ফাৰ্স্ট সেমিস্টাৰ এডমিশন লবলৈ যাওঁতে আপোনালোকৰ এডমিশন কিমান পৰিব তো তেওঁলোকে ইয়াত ডিপাৰ্টমেন্ট ওয়াইজ কৈছে যে ডিপাৰ্টমেন্ট উইথ ল্যাব উইথ ফিল্ড ওয়ার্ক যত এন্থ্ৰোপলজি বটেনি জিওগ্ৰাফি জিওলজি জুলজি এমবিবিটি EBWS আৰ্কিঅলজি এইবিলাক সাবজেক্ট ইনক্লুড থাকিব তেনে ধৰণৰ সাবজেক্ট বিলাকৰ বা তেনে ধৰণৰ বিষয় বিলাকত আপোনালোকৰ যদি এডমিশন লয় তেতিয়ালে আপোনালোকৰ এডমিশন ফিস ইণ্ডিয়ান ৰুপি 10800 ৰুপি পে কৰিব লাগিব আৰু এডিশনাল ল্যাবৰেটৰী ফি of Indian rupee 7000 of one semester will be charged from the students of MBBT at the time of admission. The same continues for subsequent semester as well. So MBBT course karone 7000 ko extra charge koribo boli koise. Next, department with lab without field work অর্থাৎ ল্যাব থকা ডিপার্টমেন্ট কিন্তু ফিল্ড ওয়ার্ক নাই তেনে সাবজেক্ট যেনেকৈ কেমিস্ট্রি Physics, Statistics, Psychology, Education তেনেকুৱা কোৰ্সসমূহৰ এডমিশন যদি লয় তেতিয়ালে আপোনালোকৰ এডমিশন ফিস পৰিব 9800 ডিপাৰ্টমেন্ট উইদাউট ল্যাব উইথ ফিল্ড ওয়ার্ক ল্যাব নাই কিন্তু ফিল্ড ওয়ার্ক আছে যেনে এছামিজ কমাৰ্স হিষ্ট্ৰী সোশিয়োলজি তাৰ আপোনালোকৰ ইণ্ডিয়ান ৰুপি 9800 এডমিশন ফি পৰিব আৰু যদি আপোনালোকে ডিপাৰ্টমেন্ট উইদাউট ল্যাব উইদাউট ফিল্ড ওয়ার্ক যদি তেনে ধৰণৰ কোৰ্সত যদি এডমিশন লয় যেনে এৰবিক বেংগলী বড়ো ইকনমিক্স ইংলিশ হিন্দী ম্যাথমেটিক্স পাৰ্সিয়ান ফিলসফি পলিটিক্যাল সায়েন্স সংস্কৃত তেনে ধৰণৰ কোৰ্সসমূহৰ বাবে আপোনালোকে পে কৰিব ইণ্ডিয়ান ৰুপি 8800 আকৌ তেওঁলোকৰ সেলফ ফাইনেন্সিং যিবিলাক কোৰ্স আছে সেলফ ফাইনেন্সিং কোৰ্সসমূহ যেনে মাস কমিউনিকেশন এণ্ড জাৰ্নালিজম তাৰ আপোনালোকৰ 9150 প্লাস আপোনালোকৰ 15500 টোটাল আপোনালোকৰ 24650 পে কৰিব লাগিব নেক্সট লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্সৰ আপোনালোকৰ 23650 লো অৰ্থাৎ
LLM-ত আপোনালোকৰ পৰিব 22,650 তো এনেধৰণৰ আপোনালোকৰ কোৰ্চ ফি পৰিব ডিটেইলছভাৱে তেওঁলোকে দিছে কিমান কোৰ্চ ফি যাব আপোনালোকৰ এডমিশ্যনৰ সময়ত কোনটো বিভাগত কিমান এডমিশ্যন ফিজ যাব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে গম পাইছে তো বাকি যিটো ৰিজাৰ্ভেশ্যন অৰ্থাৎ আপোনালোকৰ The scheme of waiver of admission fee, tuition fee, etc. shall be offered as per Gov of Assam directives to this effect. So, আপোনালোকে fee waiver যদি গভৰ্ণমেণ্টৰ fee waiver স্কিমত পৰে দেন আপোনালোকে এডমিশ্যন ফি ৱেইভ পাব বুলি কৈছে তেওঁলোকে ইয়াত সম্পূৰ্ণ কথা মেনশ্যন কৰিছে স্পষ্ট কৰি দিছে যে যদি আপোনালোকে স্কিম অফ ফি ৱেইভাৰ অফ এডমিশ্যন ফি টিউশ্যন ফিজ তাত যদি আপোনালোকে পৰে তেতিয়াহ'লে আপোনালোকৰ এডমিশ্যন ফিজটো ৱেইভ হৈ যাব ৰিলেক্সেশ্যন পাব আনহাতে ৰিজাৰ্ভেশ্যন আপোনালোকৰ OBC বা MOBCৰ কাৰণে 27% থাকিব আৰু OBC MOBC চাৰ্টিফিকেট থাকিলে নহ'ব তেওঁলোকে NCL হ'ব লাগিব নন ক্ৰিমিলিয়াৰ হ'ব লাগিব আদাৰৱাইজ যদি OBC ক্যান্ডিডেট হয় তেওঁলোকে OBC ক্যান্ডিডেট কেৱল OBC ক্যান্ডিডেট লিখিলে নহ'ব NCL যদি নেথাকে তেওঁলোকে OBC সিট ৰিজাৰ্ভেশ্যন নেপাব আনহাতে SC সকলৰ কাৰণে 7% STP ৰ কাৰণে 10% STH ৰ কাৰণে 5% আৰু EWS ৰ কাৰণে 10% EWS ৰ যিটো 10% সেই 10% টো কিন্তু আকৌ আপোনালোকৰ জেনাৰেল ক্যান্ডিডেটৰ যিটো সিট থাকিব তাৰ ওপৰত 10% ৰিজাৰ্ভেশ্যন থাকিব তো বাকি তেওঁলোকে ইয়াত সম্পূৰ্ণ কথা মেনশ্যন কৰিছে ডেসক্ৰিপচনত মই এই PDF টো দি দিম আপোনালোকে চাই ল'ব পাৰিব তো এইটো আছিল আপোনালোকৰ স্পৰ্টছ কোটাটো তেনেধৰণে এডমিশ্যনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া আছে তেওঁলোকে ইয়াত সম্পূৰ্ণ কথা কোনটো NCC ৰ কাৰণে কিমান NSS ৰ কাৰণে কিমান সম্পূৰ্ণ কথা ইয়াত মেনশ্যন কৰিছে ইয়াত কৈছে hostel allotment and onward admission for the same may require a separate procedure at a later date after PG admission and will be notified in an appropriate time to hostelor কাৰণে যেটো admission হেতু extra কে হ'ব after admission হ'ব আপোনালোকৰ হেতু after PG admission হ'ব তো এনে ধৰণে আপোনালোকে কটন ইউনিভাৰ্সিটিত এনৰোল হ'ব পাৰিব এন্ট্ৰেন্স এক্সাম দি পেলাই যদি আপুনি আদাৰ ইউনিভাৰ্সিটিৰ পৰা বিলংস কৰে তো বন্ধুসকল তেতিয়ালে এইটো আছিল আজিৰ ভিডিও আশা কৰিছো এই ভিডিওতে আপোনালোকক কটন ইউনিভাৰ্সিটি PG এডমিশনৰ সম্পূৰ্ণ তথ্য জ্ঞাত কৰালে ভিডিওটি যদি হসাকৈ ভাল লাগিছে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এটা পৰ্যন্ত যদি এই চেনেলটি সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিও বনোৱাৰ প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো ধন্যবাদ জয় আই অসম